নমস্কাৰ, পুনৰবাৰ চাবলৈ আৰম্ভ কৰিছে মোৰ বাৰ্তালাপ অনুষ্ঠান। আৰু আজি মোৰ বাৰ্তালাপ অনুষ্ঠানত উপস্থিত আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী, সকলোলৈ মৰমৰ, সকলোৰে চেনেহৰ সুকণ্ঠৰ গৰাকী গণদীপ কাকতি। কেঁচা কলি যাতে গোপনে ৰাখি আছো তোমাকেই জানা, এবুকু সঁচা মৰম তোমালে কলে বাৰু কিয় নামানা। থেংক ইউ। ৰাইজে প্ৰথমতে গণদীপ কাকতিৰ ঘৰ ক'ত, শিক্ষাৰ অৰ্হতা জানিব বিচাৰিব। আচ্ছা, মোৰ ঘৰ কমলপুৰ, একদম সৰু গাঁও এখনত, লেজা বুলি। আগতে গুৱাহাটীত আছিলো, কিন্তু দেউতা এক্সপায়াৰ হোৱাৰ পিছত ঘৰতে এতিয়া ঘৰৰ পৰাই কামবিলাক কৰি আছো। আৰু শিক্ষাগত অৰ্হতা বুলি কোৱাৰ লগে লগে বহুত বেছি পঢ়া শুনা ল'ৰা মই নহয়। মই ডিগ্ৰীও কমপ্লিট নকৰিলো, লাষ্ট ছেমত মই বাদ দি দিলো। আৰু তাৰপিছত পুথিমাৰী কলেজৰ পৰাই হেৰি কৰিছিলো বাৰু। গানৰ প্ৰেমত গানটোতো একদম মানে তেজত থকা বুলি ক'ব লাগিব। সৰুৰ পৰা মই তোমাক লগ পাইছিলো অ। সৰুতে, মই যেতিয়া বিহু গাই আছিলো চাগে, তুমি খুব মানে গানৰ প্ৰতি বেলেগ এটা ইণ্টাৰেষ্ট আছিলা। যেতিয়া তোমাৰ মানে গানৰ আৰম্ভণি হ'ল, কেতিয়াৰ পৰা তোমাৰ মানে আৰম্ভণি হ'ল? আৰম্ভণি মইতো ক'লোৱে, তেজত থকা বস্তু এটাৰ আৰম্ভণি কোনোদিন নাথাকে, লাগি আহে। সেইটো বস্তু তাৰমানে থাকিয়ে যায়। আৰু কথাটো হ'ল কি, সংগীত বোলা বস্তুটো যাৰ গাত থাকে সি মানে কোনোদিন নিৰাশ নহয় মানুহটো। হা, আৰু সৰুৰ পৰা গান ভাল পাওঁ, গান মানে মিউজিক দেখা পালে মানে পগলা হৈ যায়, মানে বাহ বুলি উঠে মানে মনৰ ভিতৰতে। আৰু ঘৰত কোন কোন আছে? ঘৰত বৰ্তমান মা, মই, বা আছো, বাইদেউ বিয়া দিয়া গৈছে। আচ্ছা, যিহেতুকে আমাৰ এতিয়া অসমৰ বৃহৎ লষ্ট, বহুত লষ্ট দাদা, সকলোৱে জানে দাদা বুলি ক'লে আৰু নামটো ক'ব নালাগে, আমাৰ সকলোৰে হৃদয়ৰ মাজত থাকে। দাদাৰ লগত কেনেকুৱা সম্পৰ্ক? দাদাৰ লগত সম্পৰ্কটো কেনেকুৱা হ'ল মানে একদম আৰম্ভণি ক'ব লাগিব। তাৰমানে দাদাৰ লগত সম্পৰ্কটো ভাল বুলি ক'ব লাগিব পোন প্ৰথম অৱস্থাত। আৰু কোনোদিন কিন্তু মোক নামেদি জানা নাছিল তেওঁ। কি বুলি জানো? মোক মানে সদায় পোৱালি বুলি মাতে। মানে সৰু যে মই মানে চবতকে মই কটীয়া তাৰমানে অলপ চাপৰ তাৰমানে মই দাদা কটীয়া বুলি কয়। পোৱালি বুলি মাতে, এনেকুৱা টাইপ আৰু। আৰু এই 2015 চনত তুমি জানা চাগে, জুবিন গাৰ্গ ফেষ্টিভেল পাতিছিলো আমি। সেইটো আমি পাতিছিলো, কিন্তু বুজি পাইছো, মই যেতিয়া থিয়েটাৰত আছো। অজয় ফুকনৰ নেতৃত্বত আছিলে বস্তুটো। আৰু 3 দিনীয়া কাৰ্যসূচী আছিল আমাৰ, 16, 17 আৰু 18 নৱেম্বৰ 2015। ঠিক তেনেকে তেতিয়া যেতিয়া জুবিন গাৰ্গ ফেষ্টিভেলৰ সেই মিটিং বিলাক হয়, প্ৰায় 3 মাহ মিটিং কৰিছো তাৰে আগত। তলে এই মিটিঙৰ থ্ৰুৱেদি তেনেকে দাদাৰ ওচৰত যোৱা যায়, তেনেকে দাদাৰ লগত সম্পৰ্কটো অলপ গভীৰ হ'ল। তাৰপিছত সেই জুবিন গাৰ্গ ফেষ্টিভেল সময়খিনিত আমি কি কৰিলো, কি জুবিন গাৰ্গ ফেন ক্লাব জন্ম দিলো। জুবিন গাৰ্গ ফেন ক্লাব সেই তেতিয়াৰ পৰা অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে তাৰমানে ফেন ক্লাব পুৰা একদম বিয়পি গ'ল। তাৰমানে জেগালৈ পুৰা একদম ফেন ক্লাব খুলি দিয়ে, এনেকুৱা টাইপ। আৰু ফেন ক্লাবৰ নামত বহুত উদ্বান্দালিও হ'ল না, কিন্তু সেইবিলাক অৰিজিনেল ফেন নহয়, সেইবিলাক অৰিজিনেল মানে ফেন ক্লাব নহয়, এইবিলাক ফকতীয়া। আৰু এই তেনেকে দাদাৰ লগত সম্পৰ্কটো ভাল হ'ল। ঠিক তেনেকে তাৰপিছত ফেষ্টিভেল পাতিলো। জুবিন দাই আমাক এদিন কৈছিলে যে মোৰ নামত ফেষ্টিভেল হেৰি কৰিব নালাগে। তেতিয়া আমাৰ বহুত কন্ট্ৰভাৰ্চি গ'ল, মানে জীয়াই থকা মানুহ এটাৰ নামত ফেষ্টিভেল, অমুক তমুক। তেতিয়া দাদাই কৈছিল আৰু যে মইতো এতিয়া জীয়াই আছো, মোৰ নামত ফেষ্টিভেল নালাগে। তো মই যাক মানে আদৰ্শ হিচাপে লওঁ, মই যাক ফ'ল' কৰো, এই কলাগুৰি ফেষ্টিভেল বুলি এটা নাম দিলে আমাক। যিহেতু তেখেতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক মানে খুব ভাল পায়, কলাগুৰু ফেষ্টিভেল বুলি তেতিয়াৰ পৰাই কলাগুৰু ফেষ্টিভেল হয়। মানে দাদাৰ লগত চিনাকিৰ আৰম্ভণি তেনেকে হ'ল যে জুবিন ফেষ্টিভেল পাতিবলৈ যায়, কলাগুৰু ফেষ্টিভেলত তেনেকে মানে ফেষ্টিভেল পাতিবলৈ যায় বুলি ক'লেও ভুল হ'ব, কাৰণ দাদাক ওচৰৰ পৰা পাবৰ কাৰণে কিবা এটা ৰাস্তা লাগিব। এই ৰাস্তাটো আছিল জুবিন গাৰ্গ ফেষ্টিভেল। আৰু মেইন কথাটো হ'ল চুই চাবলে পিছত মানে ইমান পুলিচে কোবাই থাকে, তথাপিতো সেইফালে গুৰুত্ব নিদিয়ে যে দাদাৰ ভৰিখন এবাৰ চুবলৈ চায়। আচলতে মই কোনো দিন দাদা যেতিয়া প্ৰগ্ৰেমত যায় বা কি, মই ইমান প্ৰগ্ৰেমতো যোৱা নাই। মই গৈছো যদি খুব বেছি 9-10খন মানত গৈছো দাদাৰ লগত।
তাকো সেই ষ্টেজৰ বেক চাইডেহে। এতিয়া গণদীপ কাকতি কিহত ব্যস্ত? গণদীপ কাকতি এতিয়া সংগীতৰ লগতে ব্যস্ত আছো। নিজৰ এটা ষ্টুডিঅ' কৰি লৈছো মানে ঘৰতে ঘৰতে হোম ছেটআপ এটা কৰিছো, তাতে কিছুমান প্ৰডাক্ট ওলাই থাকে আৰু। এই সংগীত যাত্ৰাত গণদীপ কাকতিৰ নিশ্চয় মানে এইটো ষ্ট্ৰাগলে দিয়ে হ'ব, যিহেতুকে আমি মিডল ক্লাছৰ মানুহ। তো তেনেকুৱা কিবা ইনচিডেণ্ট আছে নেকি সংগীত যাত্ৰাটোত, মানে আৰম্ভণিতে মানে কি, আগতে মই আমাৰ ওচৰৰ যিবিলাক মিউজিচিয়ান আছে, মই যে ক'লো মই শিক্ষাগত অৰ্হতা মই হেৰি নকৰিলো বুলি, কমপ্লিট নকৰিলো বুলি। তাৰ মানে কি হ'ল, মই পুথিমাৰী কলেজত যেতিয়া পঢ়িব গলো, তেতিয়া সেইখিনি সময়ত হেৰি হয় নহয়, কলেজ উইক হয়তো। কলেজ উইকত তাৰ মানে কোনোবাই হেৰি কৰিব, আধুনিক গীত গাব, কোনোবাই বোলে ৰাভা গীত গাব, কোনোবা বিহু গীত, কোনোবা বিহু নৃত্য, ঠিক তেনেকে প্ৰগ্ৰেমটো সামৰি থৈ দিয়ে। মই একবাৰ চিন্তা কৰিলো যে প্ৰগ্ৰেমটো ভাল নালাগে দেখোন এনেকে। মই যিহেতু গান গাও, তেতিয়া তাৰমানে ট্ৰেকৰ প্ৰভাৱটো ইমান নাছিল কিন্তু। তেতিয়া মই তবলা আৰু হাৰমনিয়াম, তেতিয়া তবলা হাৰমনিয়াম আৰু জুৰি পুৰা একদম। কিন্তু সেই বস্তুটো ভাল নালাগে ন, কাৰণ তেতিয়া মই অযোধ্যা ষ্টুডিঅ'ত মানে তেনেকে থাকো। মানে তাৰপিছত মই এবাৰ কি কৰিলো, এটা বছৰ মোৰ ফেচবুকত তুমি গানটো ওলাইছিল, সেইটো ট্ৰেক মই পলাশ দাক সুধি লৈ আহিছিলো। সেইফালে মই বাইক চলাই আহি ইয়াতে মই সেই ট্ৰেক লগাই গান গাইছিলো, এতিয়াও মনত পৰে। আৰু তাৰে পিছৰ বছৰ আৰু এটা অদ্ভুত কাম কৰিছিলো, পুথিমাৰীয়ান যদি কোনোবা চাই আছে জানাটো দৰকাৰ, মোৰ নিজৰ পইচাই দি মই মিউজিচিয়ান মাতিছো। পুথিমাৰী কলেজত মই নিজে প্ৰগ্ৰেম পাতিছিলো। আমাৰ কলেজ আমাৰ দাদাৰ যিটো ঘটনা হৈ গ'ল, সেই ঘটনাটোৰ ফ্ৰেণ্ড ক্লাবৰ ফালৰ পৰা নিশ্চয় মানে এটা কিবা কিবি দাদাৰ অকণ হলেও কথা ভালকে জনা যায়, দাদা কোনে কেনেকুৱা প্ৰতাৰণা কৰিছে বা কোনে কেনেকুৱা ইউজ কৰি আছিল, সেই কিবা তেনেকুৱা অভিজ্ঞতা বা কিবা কথা জানা নেকি তুমি? আচলতে ফেন ক্লাবত এতিয়া বৰ্তমান মই নাই বুলি ক'ব লাগিব, কাৰণ কিয় ফেন ক্লাব জন্মদাতা কমিটিখনত আছো। ফেন ক্লাব জন্ম দিয়া বুলি ক'লে, আমি জন্ম দিয়া বুলি ক'লে ভুল নহয়। তো ফেন ক্লাবৰ নামত বহুত, মই অলৰেডি ক'লো, বহুত মানে পাতলামি হৈ গৈছে আজিকালি, বাউল্য তাৰমানে যা তা। এবাৰ মই 6 মাইলত ফেন ক্লাব, জুবিন গাৰ্গ ফেন ক্লাব লিখা ৰৈ গাড়ীত এটা স্পেলিং এটা ভুলকে লিখিছিল, জুবিনটো BIN লিখিল, কিন্তু BWN হ'ব লাগে। তো বাই মিষ্টেক ভুল নে, এইবিলাক বাই মিষ্টেকে ভুল হ'ব, কিন্তু ভুলটোক মানি ল'ব লাগে। এইটো বোলে মই তেতিয়া ক'লো যে জুবিন স্পেলিংটো তোমালোকৰ ভুল হৈছে, জুবিন গাৰ্গ ফেন ক্লাব ZUBWN হ'ব লাগে। তেতিয়া তাৰমানে মোকে তাৰমানে তই কোন অমুক তমুক, তাৰমানে তেতিয়া মোৰ লগতে হাতাহাতি কৰাৰ দৰে আৰু। মই বোলো ঠিক আছে, ফেন ক্লাবৰ নামত যদি ইমান খিনিলৈকে বাহুল্যমি গৈছে, তেতিয়াহ'লে ফেন ক্লাব বোলা বস্তুটো এতিয়া তাৰমানে যা তা আৰু। কিন্তু যিটো আমি এটা ৰিচেণ্টলি 18 তাৰিখে আমাৰ জুবিনদাৰ বাৰ্থডে এটা প্ৰগ্ৰেম পাতিছিলো আমি কুমাৰ ভাস্কৰ নাট্য মন্দিৰত। সেই প্ৰগ্ৰেমটো হয়তো বহুতে ভাবি থাকে, মই তোমাৰ চেনেলৰ থ্ৰুদি কৈ দিওঁ সকলোকে। তাতে লিখাই আছিল যে জুবিন গাৰ্গ ফেষ্টিভেল অৰ্গেনাইজিং কমিটি 2015। তাতে মানুহে কৈ আছিল যে 2015 নহয়, 2025 হ'ব লাগে। আচলতে আমি এই জুবিন গাৰ্গ যে ফেষ্টিভেল পাতিছিলো, সেই কমিটিখনেহে আকৌ তাৰমানে আমাৰ এই অনুষ্ঠানটো এইবাৰ সৰুকে পাতিছো। কিন্তু 2015 কমিটিটোৱে আমি তাৰমানে এই প্ৰগ্ৰেমটো পাতিছিলো। তো মানুহে এইটো ভুল বুজি আছে। কিন্তু এইখিনিতে তোমাৰ থ্ৰুদি আৰু এটা কথা ক'বৰ কাৰণে মোৰ ভাল লাগিছে যে 2026-ত 16, 17 আৰু 18 নৱেম্বৰ তাৰিখে অসমত এটা বহুত ডাঙৰ অনুষ্ঠান হবলৈ গৈ আছে। সেইটো আকৌ আমি কৰিম, জুবিন গাৰ্গ ফেষ্টিভেল মানে আহি আছে, এবাৰ আহিব 2026। খুব ধুনীয়া আমি এটা দেখা পাম, আৰু খুব ধুনীয়া। মানে এইবাৰ জুবিনদাৰ অনুপস্থিতিত এই প্ৰগ্ৰেমটো হ'ব, কিন্তু জীয়াই থকা অৱস্থাত কিন্তু জুবিনদাক আমি সন্মান দিছিলো, আৰু জুবিনদাই ইমান ভাল পাইছিল অনুষ্ঠানটো। মানে লাষ্টত আমাক নামটোৰ কাৰণে অকমান কৈছে কি, মই যাক ফলো কৰো তাৰ নামত ফেষ্টিভেল পাত, মোৰ নামত নালাগে বুলি। কিন্তু যিহেতু এইবাৰ জুবিনদা নাই, জুবিনদা নোহোৱা বুলি আমি নাপাতো, জুবিনদা থকা হিচাপতে আমি অনুষ্ঠানটো পাতিম। জুবিন গাৰ্গ ফেষ্টিভেল হ'ব 16, 17 আৰু 18 নৱেম্বৰ তাৰিখে। সকলোৱে মনত ৰাখিব লাগিব। জাগাটো মই আকৌ তোমাক কম, লাগিলে তুমি এটা দি দিবা। জাগাটো এতিয়ালৈকে আমি ফাইনেল কৰা নাই, হয়তো সোণাপুৰতো হ'ব পাৰে, নহয় জুবিন গাৰ্গ ফেষ্টিভেল য'ত হৈছিল চানমাৰী ফিল্ডত, তাতো হ'ব পাৰে।
আৰু আমি শেহতীয়াকে গম পাইছিলো যে অজয় দাক দাদাৰ জাষ্টিচ বিচৰাৰ কাৰণে আমাৰ আৰক্ষী প্ৰশাসনে এৰেষ্ট কৰিছিলে, জেলো দিছিলে। যিহেতুকে অজয় দাৰ লগত ঘনিষ্ঠতাটো তোমাৰ খুব ভাল। তো অজয় দা মই নাভাবো যে অজয় দাই কিবা এটা এনেকুৱা কিবা কৰিছিল, বা মই সিমান নাজানো কাৰণ আমি দূৰৰ পৰা পাওঁ। অজয় দাক যদিও চিনি পায় মিউজিচিয়ান হিচাপে মোক, তুমিতো ওচৰৰ পৰা পাইছা। সেই সন্দৰ্ভটোত কিবা জানা নেকি এনে? আচলতে কিছুমান মানুহ থাকে যেনেকে যে অমুক কামটো অমুকত দ্বাৰাই হলে ভাল হয়। যে অজয় দাই জুবিন দাৰ জাষ্টিচ বিচাৰি গৈ পেলাই জেল খাব লগা হ'ল, কাৰাবাস খাব লগা হ'ল। তো অজয় দাই সেইটো ভুক্তভোগী, আৰু সেইটো অজয় দাই অকল ভুক্তভোগী নহয়, অসমবাসী কিন্তু ভুক্তভোগী। আজি অজয় দাই অকল জেলত যোৱা নাই, অজয় দাৰ নিচিনাকে বহু কেইজন গৈছে, বহু কেইজন মাৰ খাব নালাগা মানুহ মাৰো খাইছে। পুলিচৰ কোব বহুতে খাইছে, কিন্তু এইটো হ'ব নালাগে। তাতে কিবা সুবিধাবাদী ক্ৰিটিকেল আছিল, ডেফিনেটলি থাকিব, কাৰণ নহলে কাৰোবাৰ জাষ্টিচ বিচাৰি পেলাই কোনোবা জেল খোৱা ক'ত শুনিছিল কোৱা? মানে সেইটো হ'ব নালাগে। সুবিধাবাদী থাকে, কিন্তু সুবিধাবাদী হৈ থাকক, সেইবিলাক বস্তু ফকাছত আহিব নালাগে। ফকাছত মানুহক মানে আমাৰ যিকোনো কমিটি ফ্ৰেণ্ড ক্লাবে হওক কিবা ওলাই দিব লাগে। এইটো মানে এতিয়া অকল মোৰ হাতত নাথাকে বস্তুবিলাক। এখন আমাৰ কমিটি থাকে, বা আমাৰ অসমৰ ৰাইজে বিচাৰি থকা বস্তু এটা। জাষ্টিচটো কোনে বিচাৰি আছে? গোটেই বিশ্ব ব্ৰহ্মাণ্ডই বিচাৰি আছে বৰ্তমান। কিন্তু এতিয়া চিএমৰ ওপৰত আস্থা আছে, পাবনে? এই চৰকাৰখনৰ ওপৰত আস্থাটো সকলোৰ ওপৰতে আছে। পাবনে জুবিন দাই? এতিয়া পাব বুলি ডাইৰেক্ট নকওঁ, বা নাপাব বুলিও মই ডাইৰেক্ট নকওঁ। এতিয়া আশাত আছো, পোৱাটো আমাৰ অসমৰ চৰকাৰক বিশ্বাস কৰি আমি ৰৈ আছো। সেইটোৱে এটা ডেটু দিছে নহয়। কিন্তু আমি জাষ্টিচ পালে বহুত বেছি ভাল পাম, আৰু ইমানেই ভাল পাম যে আমাৰ জীৱনত মানে যিমান ডাঙৰ ধুমুহা নহওক, সেই ধুমুহাটো আমি নেওচি এটা ভাল খবৰ যে পাওঁ, সেই খবৰটো পোৱা যেন পাম। সেইটোৱে আৰু যিয়ে নহওক অসমবাসী ৰাইজে সকলোৰে বিচাৰে প্ৰেম। গণেশদীপ কাকতি বৰ্তমান বিবাহপাশত আবদ্ধ হোৱা নাই। কাৰোবাৰ লগত ৰিলেশ্যনশ্বিপত আছে নেকি? এই ৰিলেশ্যন মানে প্ৰেমটো বিৰাট সাংঘাতিক প্ৰেম মোৰ। ক'ত? চুটিতে হৈ যায়। কি কোৱা? মানে ছোৱালী নে মানে গৰু চৰু ধান কিবা? মানে মই ছোৱালীৰ প্ৰতি প্ৰেম হয়। এতিয়া কোন আছে লগত? প্ৰেমৰ আচলতে দৃষ্টিভংগীটো কেনেকুৱা হয় সেইটো নিজৰ ওপৰত কথা হ'ব লাগে। কাক কেনেকে ভাল পোৱা যায়, কাক কেনেকে চাইছা তুমি, বা বোলে অমুক ছোৱালীজনীক মোৰ ভাল লাগিছে, ভাল লগাটোতে বৰ্তি থকাটো ভাল। এতিয়া গণদীপ কাকতিৰ কোনোবা আপোন মানে চবৰে এজনী নিজা গাৰ্লফ্ৰেণ্ড থাকে, কোনোবা আছে নেকি? সেইটো মই এতিয়া ৰিভিল নকৰো। আছে একদম বিয়াৰ দিনাখনে একদম দবা গোবাই আহিবা গোটেই কেইজন। তথাপিতো মানে বহুত ছোৱালী মানে গণেশ কাকতি মানে কলেজৰ পৰা ক্লাছ নহয় ভাই, এইবিলাক মিছা কথা। তুমিহে নিজে ভাবি আছা, তোমাক কোনোবা বিচাৰি আছে, কোনোবা হয়তো এই গানটো শুনি পেলাই ভাল পায়। তাৰমানে গণদীপ কাকতি বৰ্তমান এংগেজমেণ্ট, মানে এংগেজমেণ্ট বুলিও নকওঁ, মানে নাই। মানে কেনেকুৱা হয় কথাটো, বস্তুটো এতিয়া চোৱা, যেতিয়ালৈকে বোলে মাটিৰ কাগজত বোলে চিল চহী নপৰে তেতিয়ালৈকে মাটিখিনি নিজৰ হৈ নাহে। বুজি পাইছে ন কথাটো? আপোনালোকে বুজি পাইছে? যেতিয়ালৈকে তাৰমানে আমি বিয়াখন খাবলৈ নাপাওঁ তেতিয়ালৈকে স্বীকৃতি দিয়া নাই যে তেওঁৰ গাৰ্লফ্ৰেণ্ড বা ৱাইফ আছে। গতিকে কাৰোবাৰ যদি মন আছে এপ্লাই কৰিব পাৰে। বহুত বেছি ভাল লাগিল গণেশ কাকতিৰ লগত আজি মোৰ অনুষ্ঠান, এই বাৰ্তালাপ অনুষ্ঠানত উপস্থিত হোৱাৰ কাৰণে বহুত সময় দিলা, বহুত বেছি ভাল লাগিল। আৰু আমি এতিয়া মোৰ এই অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব, যিহেতুকে তোমাৰো বহুত সময়ৰ ব্যস্ততাৰ মাজত মোক সময়খিনি দিলা। শেষত মোৰ চেনেলটোৰ বিষয়ে কি ক'বা? আচলতে আমি দুজন বহুত আগৰ পৰা কথা পাতি আছিলো, কিবা সময়ত তেখেতৰো সময় নিমিলে, কোনোবাটো সময়ত আজিতো প্ৰেংক কৰাৰ কথা আছিল, আজি কোনোবা এজন ভালক কৰিলো, কিন্তু চিটুৱেশ্যন ৱাইজ মানে মনেও কোৱা নাই মোৰ। তেখেতক কৈছো, মুকুতাক কৈছো যে আজি নালাগে আৰু বোলে, মানে পৰিৱেশটো ইমান ভাল হৈ থকা নাই। আমি যদি প্ৰেংক কল কৰো সেইটো আকৌ প্ৰেংক হৈ নাথাকে, একেবাৰে যায় আপোনালোকে মানে কন্ট্ৰভাৰ্চি নহয়, হাঁহি হাঁহি পাগল হৈ যাব। তাৰমানে আমি এইটো তাৰমানে কোনো স্ক্ৰিপ্টেড প্ৰেংক নকৰো, যেনেকে বেলেগে স্ক্ৰিপ্টেড প্ৰেংক কৰি থাকে। নিশ্চয় আৰু আপোনালোকে এই MJ Vlog চেনেলটো আপোনালোকে চাই থাকিব, মৰম দিব, আৰু এই চেনেলটো দূৰ দিগন্তলৈ আগবাঢ়ি যাওক, তাৰে মোৰ শুভকামনা থাকিল। আশীৰ্বাদ দিব পৰা হোৱা নাই যদিও, আৰু এনেকে আপোনালোকৰ মৰম স্নেহ আশীৰ্বাদ লৈ পেলাই সদায়
আগুৱাই যাম। আপোনালোকৰ প্ৰতিটো মৰম, প্ৰতিটো আশীৰ্বাদ মোৰ কাৰণে সদায় শ্ৰেয়। আৰু আপোনালোকৰ মোৰ যদি কিবা কাৰণত কিবা যদি কথাত ভুল হয় দেখুৱাই দিব বুলি আশা কৰিছো। ধন্যবাদ। আৰু সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো যে মোৰ চেনেলটো আজি 10K ছাবস্ক্ৰাইবাৰ হ'ল আৰু কংগ্ৰেচুলেশ্যন। থেংক ইউ মই গমেই পোৱা নাছিলো। থেংক ইউ। আৰু লগতে 1,050,000 ভিউজ অতিক্ৰম কৰিলে। সেইবাবে সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। আজিলৈ এৰিছো। জয় জুবিন দা, জয় আই অসম, জাষ্টিছ ফৰ জুবিন গাৰ্গ। শুই থকা বৰণি দিলেহি জগা